আকৌ এবাৰ পুলিচৰ ইণ্টাৰভিউ পাতিম জুলাই মাহত আৰু 1 লাখ চৰকাৰী চাকৰি আগতে দিলো এতিয়া নতুনকৈ আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম আজি মই যেতিয়া পুলিচৰ একাডেমিত যাওঁ আমাৰ বহুত ল'ৰা ছোৱালী ডিব্ৰুগড় তিনচুকীয়া ল'ৰা ছোৱালী পুলিচত চাকৰি কৰি আছে খুদিলে কয় যে কতো 1 টকা পইচা দিয়া নাই আমি বিনা পইচাত চৰকাৰী চাকৰি পাইছো আজি আপোনালোকে বিজেপিক শক্তিশালী কৰি গৈ থাকক আমি এনেকৈ আপোনাৰ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি ব্যৱসায়ৰ সুবিধা আমি কৰি দি গৈ থাকিম কোনো দালালক 1 টকাও ঘোষ দিব নালাগে 1 টকাও ঘোষ নিদিয়াকৈ আমি অসমৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ আগত মই যেতিয়া ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে মোদীক ভোট দিয়ক বিজেপিক ভোট দিয়ক আমি আপোনালোকক অৰুণোদয় আঁচনি দিম তেতিয়া বিৰোধী পক্ষই কি কৈছিলে যে এইবিলাক ফাঁকি ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব কৈছিল নে নাই আজি আপোনালোকে চাওক অৰুণোদয়টো বন্ধ নহ'লে 800 টকাৰ পৰা 1250 টকা হ'ল আৰু এতিয়া মই যতে মিটিঙত যাওঁ মানুহে মোক কয় যে আমাক অৰুণোদয় দিয়ক আপোনালোকক লাগে নে নাই অৰুণোদয় কোনে কোনে অৰুণোদয় পাই আছে আচ্ছা নাই পোৱা কোনে কোনে এতিয়া হাত দাঙকচোন বাপৰে মৰিলো এতিয়া সুধি বিপদৰে পৰিলো দেখোন আকৌ এবাৰ নাই পোৱা বিলাকে হাত দাঙি দিয়কচোন বাপৰে এটা কি কৰিম দিব লাগিব নে নালাগে দিব লাগিব নে নাই আচ্ছা এতিয়া মই কেনেকে পাব তাৰ বিষয়ে বুজাব খুজিছো মোক আপোনালোকে এটা বস্তু কওকচোন ৰেচন কাৰ্ড কাৰ কাৰ আছে সবৰে আছে ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয়টো নাই হে ভগৱান যেতিয়া বেলেগে অৰুণোদয়টো 10 তাৰিখে পাই যায় আমি নাপাওঁ মনটো অলপ বেয়া লাগে না লাগে নে নাই বেয়া ক'ব লাগে আকৌ আপোনালোকে মোক আজিহে ক'লে সুধোতে আচ্ছা অৰুণোদয়টো পালে সবে যদি পাই যায় মোক পিঠা তিঠা খুৱাব নে নাই এই বাইদেউ হাঁহি আছে নোখোৱাই নেকি খুৱাব নে নাই আপোনালোকে সকলোৱে ভালকৈ চাব প্ৰথম যেতিয়া মই ইলেকশ্যনত আহিছিলো তেতিয়া মই সুধিছিলো মানুহক ৰেচন কাৰ্ড আছে নাই আধাই হাত দাঙে আধাই হাত নাদাঙে আজি কিন্তু যেতিয়া মই সুধিছো যে ৰেচন কাৰ্ড আছে নাই সবে হাতখন দাঙিলে কিন্তু অৰুণোদয় বুলি কওঁতে অলপ কমে হাত দাঙিলে এতিয়া এই বাইদেউৰ বিৰাট অৰুণোদয়ৰ প্ৰতি মন আছে দেই মোক কৈয়ে আছে এতিয়া এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে 2026ত আপোনালোকে বিজেপিক ভোটেই নিদিব যদি অৰুণোদয় নাপায় তাৰ আগতে হ'ব নে নাই কিন্তু ভোটটো দিব আৰু মোৰ মুখৰ ফালে চাই একেবাৰে নিদিও বুলি নকব আৰু মনটো বেয়া লাগি যাব আজি আমি সিদ্ধান্ত লৈছো যে আপোনালোকৰ যিমানৰ ঘৰত ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে আমি অৰুণোদয় আঁচনি দিম এই কথা মই আজি আপোনালোকক দি গ'লো মই কৈছো যে আমি আকৌ এবাৰ পুলিচৰ ইণ্টাৰভিউ পাতিম জুলাই মাহত আৰু 1 লাখ